নগাঁও ৰেনেছা মাধ্যমিক বিদ্যালয়ত প্ৰাক ৰঙালী বিহু উদযাপন। ৰঙালী বিহুলৈ মাজত মাথো এটা দিন। সৰ্বত্ৰে এতিয়া ৰঙালী বিহুৰ উৎসাহ। এনে উৎসাহৰ মাজতে আজি শনিবাৰে নগাঁৱৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰেনেছা উচ্চ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হয় প্ৰাক ৰঙালী বিহু। ছাত্ৰ ছাত্ৰীৰ বিহু নৃত্যত মুখৰিত হৈ পৰে বিদ্যালয়ৰ চৌহদ। স্থানীয় বিধায়ক ৰূপক শৰ্মাই ঢোল বজাই সকলোকে উৎসাহিত কৰে। নৱপ্ৰজন্মক অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সৈতে পৰিচয় কৰি দিয়াৰ বাবে বিদ্যালয়খনে অনুষ্ঠিত কৰে প্ৰাক ৰঙালী বিহুৰ অনুষ্ঠান। ভিডিঅ' জাৰ্নেলিষ্ট মিনালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বততোৱা লাইভ। আৰু ৰেনেছা মহাবিদ্যালয় পৰিয়ালৰ ফালৰ পৰা এই প্ৰাক ৰঙালী বিহু পাতিছিলে। আমি আহিলোঁ, আমাৰ নিমন্ত্ৰণ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ লগত এই বিহু আমি ঢোল বজাই নৃত্য কৰিলে কৰিলে আৰু যিহেতু আমাৰ বিহু আগলৈ বিহু আহিছে সকলোকে বিহু ঢোলটো মই সাধাৰণতে বজাওঁ। বিহু বুলি ক'লে অলপ ঢোল বজাবলৈ মন যায়, বিহু গীত গাব মন যায়। কাৰণ বিহুত সকলোগৰাকী আমাৰ অসমীয়া পৰম্পৰা বোলা হৈছে। আৰু যে বিহু আৰম্ভ হৈছে এটা মাহ, যে ভূপেন দাই কৈছিলে বহাগ খেতি ঋতু নহয় বহাগ খেতি মাহ। অসমীয়া জাতিৰ আয়ুষ আমাৰ জীৱনৰ দিহা বিহু বুলি ক'লে সকলোৱে মন বৰ খোলা হৈ পৰে। গতিকে এবাৰ সকলোৱে অনুৰোধ কৰিলে ঢোলো বজালোঁ আৰু বিভিন্ন বাট চাই থাকোঁ আৰু এটাই কম যে বিহু কোনো প্ৰতিযোগিতাৰ নাম নহয়। বিহু আচলতে স্বতঃস্ফূৰ্তভাৱে এটা মহান নাচ। আৰু যেনেকৈ ঋতুৰ পৰিৱৰ্তন হয়, তেনেকৈ মানুহৰ মনৰ পৰিৱৰ্তন হয়, যেনেকৈ গছ লতিকা হালে যায়, ঠিক তেনেকৈ আমাৰ নাচনীৰ মন চঞ্চল হৈ উতলোৱা হয়। আৰু সেইকাৰণে আমি বিহুৰ কোনো আখৰা নকৰোঁ আৰু কৰ্মশালা নকৰোঁ। স্বতঃস্ফূৰ্তভাৱে যি নাচ আহে সেয়াই আমাৰ কাৰণে বিহু। আৰু এটা বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ মধ্য অসমত দেখা পোৱা যায় যে হুঁচৰি বুলি ক'লে আমাৰ সাধাৰণতে নামেৰে হুঁচৰি পাতে। গতিকে নাম মানে হুঁচৰি নহয়, হুঁচৰিৰে সুকীয়া মাদকতা আছে। আৰু যেনেকৈ ৰংঘৰৰ বাকৰিলৈ আহোম স্বৰ্গদেউসকলে হুঁচৰি আদৰি সাদৰি নিছিল, আমি ইয়াত ঠিক তেনেকৈ হুঁচৰি প্ৰদৰ্শনৰ ক্ষেত্ৰত হুঁচৰি আদৰি সাদৰি আনি এক চেষ্টা কৰিছোঁ বুজাবলৈ যে হুঁচৰি প্ৰকৃত মাদকতা কি আৰু গতিকে সকলোকে ৰঙালী বিহুৰ